হোজাইত চাৰিদফীয়া দাবীৰে জলমিত্ৰ প্ৰতিবাদী কাৰ্যসূচী। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ চৌহদত বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্যালয়ৰ চৌহদ। জিলাখনৰ প্ৰায় 2 শতাধিক জলমিত্ৰ কৰ্মীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ। জলমিত্ৰৰ দাবীসমূহ শ্ৰমিক আইন অনুসৰি ন্যূনতম ভত্তা প্ৰদান কৰা, ইউজাৰ কমিটি পঞ্চায়ত বিভাগৰ পৰা মুক্তি কৰি PHE বিভাগৰ পৰা এপইণ্টমেণ্ট প্ৰদান কৰি দৰমহা দিয়া, জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰা, নিযুক্তি পাবলৈ থাকি যোৱা পুৰণা সতীৰ্থসকলক অতি শীঘ্ৰেই নিযুক্তি প্ৰদান কৰা। অতি শীঘ্ৰেই চৰকাৰে দাবীসমূহ মানি নল'লে আগন্তুক দিনত অনিৰ্দিষ্ট সময়ৰ বাবে কৰ্মবিৰতিৰ হুংকাৰ দিয়ে। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। গতিকে তেখেতৰ বাৰে বাৰে আশ্বাস দি আছে, কিন্তু একো কৰা নাই। আজি চাওক, আমাক ট্ৰেইনিং দিছে, স্কিল ট্ৰেইনিং দিছে। আমি এজন স্কিল ৱাৰ্কাৰ প্ৰত্যেকজন। ন্যূনতম ভাত্তা আমাক দিবলৈ আমি দাবী কৰি আছোঁ। আৰু 2 নম্বৰ কথা হ'ল, আমাক ইউজাৰ কমিটি, আমি কাম কৰি আছোঁ PHC ডিপাৰ্টমেণ্টত, দৰমহা দি আছে আমাক পঞ্চায়তে, পৰিচালনা কৰি আছে ইউজাৰ কমিটি। কিমান হাৰাশাস্তি পঞ্চায়তৰ ফালৰ পৰা 1 মাহত দৰমহা দিলে 6 মাহ পেণ্ডিং। পঞ্চায়তত গ'লে কয় আমি পঞ্চায়তৰ মানুহ নহয়, PHCত গ'লে কয় তুমি আমাৰ মানুহ নহয়, ইউজাৰ কমিটিৰ মানুহ। আমি কাৰ মানুহ, আমি এইটো PHC বিভাগৰ পৰা জানিব বিচাৰিছোঁ। 2 নম্বৰ হ'ল, আজি চাওক, এই যে মানুহজন আজি 15 বছৰ ধৰি খাটি আছে, এনেকুৱা বহুত আছে আমাৰ সতীৰ্থ, এইবিলাক মানুহে এতিয়ালৈকে এংগেজমেণ্ট পোৱা নাই। আৰু আমি বিভাগক দাবী জনাই আছোঁ, আমাক এংগেজমেণ্ট লেটাৰৰ পৰিৱৰ্তে আমাক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, বিভাগৰ ফালৰ পৰা আমাক এপইণ্টমেণ্ট লেটাৰ দিয়ক। তাৰ বাহিৰত আপোনাৰ আমি 11,000 ভোল্টৰ কাৰেণ্টৰ লগত আমি যুঁজি আছোঁ। কেতিয়া কি হয়, কালিও লখিমপুৰত এজন মানুহ ঢুকাইছে তেনেকৈ, কিন্তু বিভাগৰ ফালৰ পৰা নাই আমাৰ কোনো ইঞ্চুৰেঞ্চ, নাই কোনো হেৰি। চাৰিওফালে আপোনাৰ এনেকুৱা এটা হাৰাশাস্তি দি আছে। 6,500 টকাত আজিৰ ডেটত পৰিয়াল চলে নেকি? এটা 6,500 টকাত পৰিয়াল চলে নেকি? গতিকে আমি বিভাগক, আজি আমি ইয়াত বহিছোঁ অৱস্থান ধৰ্মঘট। গতিকে বিভাগক আমি হাত জোৰে, আমি মন্ত্ৰী মহোদয়ক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক হাত বিনম্ৰ অনুৰোধ কৰিছোঁ, আমাৰ ফালে যাতে এবাৰ চায়। ইমানেই। আজি আমাৰ প্ৰায় 15-20 বছৰ ধৰি আমাৰ যিসকল জলমিত্ৰবিলাকে কাম কৰি আছে, সেইসকলৰ দাবী যিখিনি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ পৰাই আৰম্ভ কৰি আমি যিখিনি দাবী দিছিলোঁ, সেইখিনি দাবী আমাৰ 1 তাৰিখত পূৰণ কৰাৰ কথা আছিলে। সেইখিনি কথা এতিয়ালৈকে আমাৰ পূৰণ কৰা নাই। আৰু আমাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেখেতে কৈছিলে যে 1 তাৰিখত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। ঘোষণা নকৰাত আমাৰ জলমিত্ৰখিনিয়ে ক্ষোভ প্ৰকাশ কৰিছে। আৰু আমাৰ সেইকাৰণে আমি আজি ইয়াত একত্ৰিত হৈছোঁ। সিদিনাখন আমি 3 তাৰিখত আমি যেতিয়া চিফ ইঞ্জিনিয়াৰ ছাৰক আমি সুধিবলৈ গৈছিলোঁ, তেখেতে কৈছে যে 500 টকা এটা ধৰি পেলাই আমাৰ প্ৰপ'জেল পঠাইছে। আমি কি অৰুণোদয় বিচাৰিছোঁ নে আমি আমাৰ প্ৰাপ্যটো বিচাৰিছোঁ? আমি অৰুণোদয় বা আমাক বৃদ্ধ পেঞ্চনৰ কাৰণে আমি বিচৰা নাই। আমাক 500 টকা যে আমাৰ চিফ MD ছাৰে ক'লে, এইটো কথা লাজ লাগিব লাগিছিল। আমাক PHC ডিপাৰ্টমেণ্টত কাম কৰাই পেলাই এটা 500 টকা এটা আমাক আগবঢ়াই দিব, 6,500 টকা, 7,000 টকা এটা মাননি দিব আমাক। তেখেতৰ লাজ লাগিব লাগিছিল যে এইবোৰ ল'ৰাৰ কোনো ধৰণৰ জীৱনৰ নিৰাপত্তা নাই। আমি কেনেকৈ ক'লোঁ যে ইহঁতক 500 টকা এটা বঢ়াই দিম। আকৌ যোৱা পৰহি দিনাখন আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই নলবাৰীত কৈছে যে আমাক চাটাই কৰিব। তেখেতক মই প্ৰত্যাহ্বান জনাইছোঁ হোজাই জিলাৰ পৰা। হোজাই জিলাৰ সম্পাদক হৈ পেলাই মই কৈছোঁ যে তেখেতে এবাৰ চাটাই কৰি দেখুৱাই দিয়ক। যদি পাৰে আমাক চাটাই কৰি দেখুৱাই দিয়ক। আমি আমাৰ পিতৃ সম্পত্তি দিছোঁ, আমি আজিয়েই তলা মাৰি দিম। কোনোবাৰ যদি দম আছে অফিচৰ পৰা মানুহ ওলোৱাই দেখুৱাই দিয়ক। কোনোবা ইঞ্জিনিয়াৰ, কোনোবা SDO, কোনোবা SO যদি পাৰে, তেতিয়াহ'লে গৈ পেলাই এটোপাল পানী ৰাইজক খুৱাই দেখুৱাই দিয়ক, তেখেতসকলৰ যদি দম আছে। গতিকে সেইখিনি কথা আমি সকলো ৰাইজক, আমাক নিৰাপত্তা লাগে, আমাৰ এংগেজমেণ্টৰ পৰিৱৰ্তে আমাৰ এপইণ্টমেণ্ট লাগে, আৰু আমাৰ নিম্নতম যিটো মজুৰি আছে সেইখিনি আমাক লাগে। সেইটোৱে আমাৰ মেইন দাবী।
তেতিয়াহ'লে আমি অনিৰ্দিষ্টকালীন কৰ্মবিৰতিটো চলাই যাম। ৰাইজৰ যেতিয়া পানীৰ অসুবিধা হ'ব সেই দায়ী আমি নহয়, PHC ডিপাৰ্টমেণ্ট তথা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই হ'ব জগৰীয়া। এইখিনি ইয়াৰ বাবে আমি এইটো কৈ দিব নাই, সদৌ অসম PHC অস্থায়ী কৰ্মচাৰী হোজাই জিলা আমালোকে প্ৰাৰ্থনা কৰি আছে চৰকাৰে। আমি প্ৰথমত জল জীৱন মিছন নোহোৱাৰ আগৰ পৰা, জল জীৱন আহিছে 2019 চনত, জল জীৱন নোহোৱাৰ আগৰ পৰা আমালোকে প্ৰথমতে অফিচৰ ফালৰ পৰা এটা কাগজ পত্ৰ দিছে, ডকুমেণ্ট চবখিনি আমাৰ হাতত আছে, ইঞ্জিনিয়াৰ চাইন স্বাক্ষৰ কৰিছে, আমালোকক ভলণ্টিয়াৰ কৰি দিছে। ভলণ্টিয়াৰ দিয়াৰ পিছতে আকৌ কেয়াৰ টেকাৰ বুলি এটা দিছিলে আমালোকক। দিয়াৰ পিছতে জল জীৱন মিছন অহাৰ পিছতে আমালোকৰ জল জীৱনৰ বুলি আঁচনিত সেইটো আমাৰ নিযুক্তি কৰি দিছে। তাৰপিছত চৰকাৰৰ ফালৰ পৰা অফিচৰ ফালৰ পৰা বাৰম্বাৰ হাৰাশাস্তি হৈছে। ইহঁতক কয় যদি অফিচত আহিলে কয় আপোনালোকে অফিচৰ মানুহ নহয়, পঞ্চায়তৰ মানুহ হয়, পঞ্চায়তত গ'লে কয় আপোনালোকে অফিচৰ মানুহ হয় আৰু ইউজাৰ কমিটিৰ মানুহ হয় বুলি এনে কৈ থাকে, প্ৰাৰ্থনা দি থাকে। আৰু লগতে আমাৰ বহুত পুৰণা খনি বহুত বছৰ ধৰি বিনা বেতন কাম কৰিছে, সেইসকলে এংগেজমেণ্টটো এতিয়ালৈকে দিয়া নাই। আৰু তাৰপিছত আমি চৰকাৰে বাৰম্বাৰ অনুৰোধ জনাইছোঁ, অল অসম ভিত্তিত 3 তাৰিখৰ পৰা আমি কৰ্মবিৰতি চলাইছিলোঁ। আমাৰ হোজাইতো কৰ্মবিৰতি হৈ আছে। আমি কোনো পধ্যে আমি পানী কোনো দিয়া নাই। আৰু লগতে আমাৰ যিখিনি ন্যূনতম এটা চৰকাৰ স্কিল ডেভেলপমেণ্ট যিটো এটা আমি প্ৰশিক্ষণ ITI প্ৰশিক্ষণ কৰি আহিছোঁ গোটেইখিনি, আৰু ন্যূনতম যিটো আমাৰ ভাতা সেই ভাতাটো আমাক দিব লাগে। আৰু আমাৰ যিটো সুৰক্ষা প্ৰদান যিটো ইঞ্চুৰেঞ্চ ক্লেইম, যেনেকৈ আমাৰ 1100 ভল্টেজত আমি কাম কৰিবলগীয়া হয়, 11,000 ভল্টেজত আমি কাম কৰিব হয়, দিনে ৰাতি আমি 24 ঘণ্টা তাত কৰিব লাগে। পাম্প অপাৰেটৰ হ'ব লাগে, প্লাম্বাৰ হ'ব লাগে, ইলেক্ট্ৰিচিয়ানো হ'ব লাগে, চব কিছু এভৰিথিং, চকীদাৰো হ'ব লাগে। তাৰ পৰিক্ষেত্ৰত চৰকাৰে আমাক খালি প্ৰদান আমি কি 216 টকা আজিকালি এটা হাজিৰা আছে নেকি? এটা অফিচাৰে যদি এটা কাম কৰা এজন মানুহক যদি কিবা এটা যদি ইহঁতৰ কাম বন কৰে, ইহঁতৰ হাজিৰা কিমান হয় এদিনত? 216 টকা। আমি এইফালে সংসাৰো চলাব অসুবিধা হৈ আছোঁ। আৰু লগতে আমাৰ নিৰাপত্তা প্ৰদান কৰিব লাগে। আৰু তাৰপিছত যিখিনি পুৰণা ক্ষতিটো আছিলে সেইকেইটা প্ৰদান কৰিব লাগে। যদি চৰকাৰে যে ছাটাই কৰি কোনো ছাটাই কৰিবও নোৱাৰে। মই যিটো আমাৰ দেউতাৰ আগত কাম কৰিছিলে আমি PHC বিভাগত কাম কৰিছিলে মাছৰ ৰোডত 95ৰ পৰা যেতিয়া ঢুকাইছে তেতিয়াৰ পৰা মই আজিলৈকে চলি আছোঁ। ইউজাৰ কমিটি কোনে বনাইছে? এইটো অফিচিয়েলিহে বনাইছে। সেইটো সময়ত বনাইছিলে আপোনালোকে এটা সেই সময়ত ডিজেল পাম্প দি চলাইছিলে প্ৰথম অৱস্থাত, যেতিয়া কোনো কমিটি চিষ্টেম নাই। তেতিয়া সময় কিয় এটা পাইপলাইন বিয়া হ'লে তেতিয়া কি কৰে, সেইটো সময় এটা পাইপ এটাৰ কাৰণে আপোনালোকে 1 সপ্তাহ লাগিব মানুহ ৰাইজক খুৱাবলৈ। সেই সময়ত ডাইৰেক্ট দিছিল, ফিল্টাৰ কোনো দিয়া নাই। এতিয়া ইহঁতে ইউজাৰ কমিটি বনাওঁ অফিচিয়েলি, এতিয়া আকৌ আমালোকক জলমিত্ৰ ঠেলি দিছে ইউজাৰ কমিটিৰ মানুহ বুলি। এতিয়া আকৌ কৈছে আপোনালোকে চৌকছ বিচাৰিব। চৌকছ যে বিচাৰিব যে আপোনালোকক কোনটো যুগত বিচাৰিব? আপোনাৰ যদি ৰেগুলাৰ ষ্টাফ যদি হয়, আমালোকৰ যদি ৰেগুলাৰ ষ্টাফ যদি হয়, আপোনালোকে চৌকছ বিচাৰিব পাৰে। আপিটো অফিচৰ PHC বিভাগৰ পৰা দিয়া নাই। ঠিক আছে, এইখিনি কৈ মই ৰাখি দিলোঁ আৰু।